অসম চৰকাৰৰ চাকৰিৰ নিযুক্তি বাতিল। নৱেম্বৰ মাহৰ 26 তাৰিখে বৃহস্পতিবাৰে নতুন খবৰ আহিছে। অসম চৰকাৰৰ চাকৰিৰ নিযুক্তি বাতিল। এই ভিডিঅ'ত জনাই দিয়া হ'ব কি পোষ্টৰ নিযুক্তি বাতিল হ'ল। কম সময়ৰ ভিতৰতে গোটেই তথ্য জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাই লওক, ইয়াত কৈছে যে অসম শিক্ষা সংসদৰ 31টা কনিষ্ঠ সহায়কৰ পদৰ নিযুক্তি বাতিল। মানে জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট আছিল 31টা, সেই পোষ্টৰ নিযুক্তি বাতিল কৰিছে। ইয়াতে উল্লেখ কৰিছে লিখিত পৰীক্ষা অৰ্থাৎ ৰিটন টেষ্ট হৈছিল 2019 চনৰ মে' মাহৰ 10 তাৰিখে। তাৰপিছত ইয়াতে কৈছে যে লিখিত পৰীক্ষাত খেলিমেলি হোৱাৰ বাবে অভিযোগ উঠিছে, সেইকাৰণে নিযুক্তি বাতিল কৰিছে। ইয়াত উল্লেখ কৰিছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বোৰ্ডত পোষ্ট ওলাইছিল 31টা জুনিয়ৰ এছিষ্টেণ্ট। সেই পোষ্টৰ ইয়াতে কৈছে যে বাতিল হৈছে, নিযুক্তি বাতিল হৈছে। তাৰপিছত ইয়াতে কৈছে যে খেলিমেলিৰ তদন্ত কৰিছিল সেৱাৰ অধ্যক্ষ ৰমেশজনে। তাৰপিছত ইয়াতে চাই লওক, ইয়াত কৈছে যে নতুনকৈ কোনো বিশ্ববিদ্যালয়ৰ যোগেদি পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। এইটো নতুন খবৰ আহিছে নৱেম্বৰ মাহৰ 26 তাৰিখে। যিসকলে অসম শিক্ষা সংসদৰ 31টা কনিষ্ঠ সহায়কৰ পদত আবেদন কৰিছিল, তাৰপিছত লিখিত পৰীক্ষা দিছিল, সেইসকল কেণ্ডিডেটৰ এইটো নতুন খবৰ আহিছে। যদি আৰু কিবা নতুন আপডেট আহে ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব।